হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে সকলোৱে ভাল আছা। মই সামিউল হাছান ডিজিটেল নলেজ একাডেমীৰ পৰা কৈছোঁ। তোমালোকৰ সকলোৰে হাতত ডিজিটেল নলেজ একাডেমীৰ প্ৰস্পেক্টাছটো নিশ্চয় দিয়া হৈছে। এইটো হৈছে ফ্ৰণ্ট পেজ, ঠিক আছে। ডিজিটেল নলেজ একাডেমী এইটো আমাৰ প্লে ষ্টৰত এপছ পাই যাবা। লগোটো এইটোৱে থাকিব, নামটো এইটোৱে থাকিব, ঠিক আছে। এইটো আমাৰ অনলাইন কোচিং ইনষ্টিটিউট হয়। আমি ইয়াত কি কৰোঁ, ক্লাছ 9 আৰু 10ৰ মেথছ আৰু ছায়েন্সৰ অনলাইন টিউশ্যন পঢ়াওঁ, ঠিক আছে। ইয়াত চোৱা, ইয়াত তোমালোকে ক্লাছ 9 আৰু 10ৰ মেথছ আৰু ছায়েন্সৰ চেপ্টাৰ ৱাইজ MCQ টেষ্ট পাবা, PDF নোটছ পাবা আৰু পুৰাণা কোশ্চেন পেপাৰ সলভ পাবা, ঠিক আছে। ভিডিঅ' ৰেকৰ্ডেড ক্লাছ পাবা, লাইভ ক্লাছ পাবা, ঠিক আছে। এই চেপ্টাৰ ৱাইজ MCQটোত কি আছে, আমি এটা চেপ্টাৰ পুৰা কমপ্লিট কৰিম। এটা চেপ্টাৰ পুৰা কমপ্লিট কৰাৰ পিছত চেপ্টাৰটোত যিমানখিনি MCQ হয় সকলোকেইটা MCQ তোমাৰ সন্মুখত দাঙি ধৰিম। 100+ MCQ তোমালোকৰ সন্মুখত দাঙি ধৰিম আৰু এটা এটাকৈ সলভ কৰিম। আৰু তাৰপিছত আমি কি ল'ম, টেষ্ট ল'ম। যেতিয়ালৈকে তোমালোকে 100% MCQ ক্ৰেক কৰিব নোৱাৰা তেতিয়ালৈকে আমি নেক্সট চেপ্টাৰলৈকে জাম্প নকৰোঁ। মানে এটা চেপ্টাৰ কমপ্লিট কৰি কিনেই নেক্সট চেপ্টাৰত যাম, ঠিক আছে। চ' আমি ইয়াত কি কৰিম, চেপ্টাৰটোত যিমানকেইটা MCQ হ'ব, চেপ্টাৰ 1 ধৰি লোৱা, চেপ্টাৰ 1 এটা চেপ্টাৰ 1টো কমপ্লিট কৰিলোঁ। চেপ্টাৰ 1টো কমপ্লিট কৰাৰ পিছত এই চেপ্টাৰ 1টোত যিমানখিনি মেথছ ধৰা, ছায়েন্স ধৰা, যিটোৱে ধৰা, চেপ্টাৰ যিটো আমি কমপ্লিট কৰিম সেই চেপ্টাৰটোৰ ওপৰত যিমানখিনি MCQ হ'ব পাৰে সকলোকেইটা MCQ তোমাৰ সন্মুখত দাঙি ধৰিম আৰু এটা এটাকে আমি সলভ কৰাই দিম, বুজাই দিম, ঠিক আছে। তাৰপিছত কি কৰিম, আমি এগেইন টেষ্ট ল'ম। যেতিয়ালৈকে তোমালোকে 100% MCQ ক্ৰেক কৰিব নোৱাৰা তেতিয়ালৈকে আমি নেক্সট চেপ্টাৰলৈকে আগ নাবাঢ়ো, ঠিক আছে। আমি নেক্সট চেপ্টাৰলৈকে জাম্প নকৰোঁ। যদি ফাৰ্ষ্ট চেপ্টাৰটো কমপ্লিট কৰিব নোৱাৰা আমি ছেকেণ্ড চেপ্টাৰত নাযাওঁ, ঠিক আছে। চ' আমি কি কৰিম, যেতিয়ালৈকে তোমালোকে 80+, 80ৰ পৰা 100লৈকে MCQ ক্ৰেক কৰিব নোৱাৰা তেতিয়ালৈকে আমি নেক্সট চেপ্টাৰলৈকে নাযাওঁ। এইটো কৰাৰ কাৰণটো হ'ল, কাৰণ আজিকালি তোমালোকৰ 45 মাৰ্কছৰ MCQ হৰ এক ছাবজেক্টত দিয়া আছে। 45 মাৰ্কছৰ MCQ তোমালোকৰ ছাবজেক্টত দিয়া আছে, এটা এটা ছাবজেক্টত, ঠিক আছে। যাতে তোমালোকে 45 মাৰ্কছৰ ভিতৰত 45 মাৰ্কছে ক্ৰেক কৰিব পাৰা এক্সামত, তাৰ কাৰণে আমি তোমালোকক ৰেডি কৰাম, ঠিক আছে। চেপ্টাৰ ৱাইজ MCQটো বুজি পালা। আমি এটা চেপ্টাৰ পুৰাটো কমপ্লিট কৰিম আৰু যিমান কেইটা MCQ হ'ব পাৰে চেপ্টাৰটোৰ ওপৰত সকলোকেইটা MCQ তোমালোকক বুজাম আৰু পঢ়াম আৰু এক্সামত যাতে পুৰাটো ক্ৰেক কৰিব পাৰা তাৰ কাৰণে আমি তোমালোকক ৰেডি কৰিম, ঠিক আছে। তাৰপিছত আহিল PDF নোটছ। PDF নোটছত কি হ'ব, আমি পুৰা চেপ্টাৰটোত ধুনীয়াকৈ নোটছ দিম, PDFত পাবা নোটছটো। সেই নোটছটো লৈ কিনে তোমালোকে ভালকৈ পঢ়িব পাৰিবা আৰু এক্সামত ভালকৈ লিখিব পাৰিবা, ঠিক আছে। অল্ড কোশ্চিন পেপাৰ মানে পুৰণা কোশ্চিন পেপাৰ যিমানকেইটা আছে আমি সকলোকেইটা পুৰণা কোশ্চিন পেপাৰ তোমাৰ সন্মুখত দাঙি ধৰিম, ঠিক আছে। আমাৰ ইয়াত 2013ৰ পৰা 2026লৈকে সকলোকেইটা পুৰণা কোশ্চিন পেপাৰ আছে। এই সকলোকেইটা পুৰণা কোশ্চিন পেপাৰবিলাকৰ পেটাৰ্ণ তোমালোকক বুজাই দিয়া হ'ব। কেনেকৈ এক্সামত লিখিব লাগে, কেনেকৈ এক্সামত কম সময়ৰ ভিতৰত লিখি কিনে নাম্বাৰটো যাতে কাটি নকৰে, নাম্বাৰটো যাতে কমকৈ নাহে সেইটো টেকনিক, আৰু লিমিটেড টাইমৰ ভিতৰত এক্সামটো যাতে খতম কৰিব পাৰা, এক্সামটো যাতে লিখি কিনে শেষ কৰিব পাৰা সেইটো টেকনিক। আমি সকলোবিলাক এক্সাম ৰিলেটেড যিমানবিলাক টেকনিক আছে আমি সেইবিলাক শিকাম। কেনেকৈ লিখিলে অলপ টাইমৰ ভিতৰতে তুমি যিটো তোমাৰ টাইম পিৰিয়ড থাকে এক্সামৰ, সেই পুৰা টাইম পিৰিয়ডৰ মাজত যাতে পুৰা লিখি কিনে শেষ কৰিব পাৰা সেইবিলাক টেকনিক, আমি সকলোবিলাক টেকনিক তোমালোকক শিকাম আৰু তোমালোকক স্মাৰ্ট বনাম যাতে এক্সামত স্মাৰ্টলি পুৰা পেপাৰটো সলভ কৰিব পাৰা, ঠিক আছে। নেক্সট আছিল তোমাৰ ভিডিঅ' ৰেকৰ্ডেড ক্লাছ। এই ভিডিঅ' ৰেকৰ্ডেড ক্লাছটোত তোমালোকে কি পাবা, চেপ্টাৰৰ যিমানবিলাক প্ৰব্লেম আছে, চেপ্টাৰৰ যিমানবিলাক টপিকছ আছে সকলোকেইটা টপিকছ ভিডিঅ' ৰেকৰ্ডেড থাকিব, তাত ভালকৈ বুজাই দিয়া থাকিব। তোমালোকে ঘৰত বহি বহি সকলো টাইমত তোমালোকে তাৰ পৰা এনি টাইম পঢ়ি কিনে নিজকে এক্সামৰ কাৰণে ৰেডি কৰিব পাৰিবা। আৰু লাইভ ক্লাছটোত কি পাবা, এই সকলোবিলাক যেতিয়া পাই থাকিবা চেপ্টাৰ ৱাইজ MCQৰ ভিতৰত তোমালোকৰ ডাউটছ আহিব পাৰে, নোটছত ডাউট আহিব পাৰে, পুৰণা কোশ্চিন পেপাৰ যেতিয়া সলভ কৰিম তাতে ডাউট আহিব পাৰে, ভিডিঅ' ৰেকৰ্ডেড ক্লাছৰ ভিতৰত ডাউট আহিব পাৰে, আৰু যিমানবিলাক তোমালোকৰ ডাউটছ থাকিব এই সকলোবিলাক ডাউটছ আমি লাইভ ক্লাছত কমপ্লিট কৰাম,
ঠিক আছে তোমালোকৰ ডেইলি লাইভ ক্লাছ থাকিব এটা ৰুটিন দিয়া হ'ব ৰুটিন হিচাপে লাইভ ক্লাছ হ'ব আৰু এই লাইভ ক্লাছত তোমালোকৰ যিমানবিলাক ডাউটছ থাকিব যিমানবিলাক প্ৰব্লেমছ থাকিব সকলোকেইটা আমি সলভ কৰাই দিম ঠিক আছে এতিয়া একদম তলত চোৱা হোৱাটছআপ নম্বৰ দিয়া আছে 9395785947 তোমালোকে কি কৰিবা কোনো ডাউটছ বা কিবা প্ৰব্লেম হলে এইটো নম্বৰত হোৱাটছআপ কৰিবা তোমালোকে সলিউশন পাই যাবা ঠিক আছে আমাৰ লোকেশনটো আছিল সূৰ্যঘাটা ওয়ার্ড নাম্বার 4 বিলাসীপাড়া ধুবুৰী আসাম ঠিক আছে এইটো আমাৰ মেইন লোকেশনটো হয় বিলাসীপাড়া সূৰ্যঘাটা ঠিক আছে এতিয়া তোমালোকে 3 নম্বৰ পেজটো চোৱা ক্লাছ অফাৰ্ড আমি ইয়াত কি ক্লাছ অফাৰ কৰিছো ক্লাছ 9 ৰ ম্যাথ সায়েন্স ঠিক আছে ক্লাছ 10 ৰ ম্যাথ আৰু সায়েন্স তোমালোকে ইয়াত পাবা হোৱাট ইউ উইল গেট তোমালোকে পাবা চেপ্টাৰ ওয়াইজ এমসিকিউ টেষ্ট যেটো আমি কলো তোমালোকক ঠিক আছে পিডিএফ নোটস ইজি টু আন্ডাৰষ্টেণ্ডৰ কাৰণে যেটো আমি তোমাক কলো অলপ আগত কৈ আহিলো যে সকলোবিলাক নোটস তুমি পিডিএফত পাবা ইজি ল্যাঙ্গুৱেজত পাবা যাতে ভালকে মনত থাকে অল্ড কোশ্চেন পেপাৰ সলভ যেটো আমি কৈ আহিলো 2013 ৰ পৰা 2026 লৈকে সকলোবিলাক কোশ্চেন পেপাৰ আমি তোমাৰ সন্মুখত দাঙি ধৰিম আৰু ইয়াত অলৰেডি 2013 ৰ পৰা 2026 লৈকে সকলো কেইটা কোশ্চেন পেপাৰ আমাৰ এপছৰ ভিতৰত আছে তোমালোকে তাৰ পৰা পিডিএফ আকাৰত পাবা ঠিক আছে আমি লাইভ ক্লাছত সলভ কৰাই দিম আৰু প্যাটাৰ্ন বুজাই দিম তোমালোকক ঠিক আছে ভিডিও ৰেকৰ্ডেড ক্লাছ তোমালোকে সকলো কেইটা ক্লাছ ভিডিও ৰেকৰ্ডেড আকাৰত পাবা যত ভালকে চাই কিনে তোমালোকে পঢ়িব পাৰিবা ঠিক আছে লাইভ ইন্টাৰেক্টিভ ক্লাसेस যেটো লাইভ ক্লাছ পাবা আমি কলো ডাউট সেশনৰ কাৰণে আৰু বাকিবিলাকৰ কাৰণে ঠিক আছে আৰু উইকলি টেষ্ট হ'ব আৰু পারফরম্যান্স এনালাইসিস কৰা হ'ব কোনে কিমান পাৰি আছে কোনে কিমান পাৰা নাই এই সকলো কেইটা আমি এনালাইসিস কৰিম আৰু যিবিলাকে পাৰা নাই এইবিলাকক আমি লাহেলে আগুৱাই লৈ যাম যাতে সকলো কেইটা একেলগ হ'ব পাৰা সকলোৱে যাতে ভালকে পঢ়ি কিনে ৰিজাল্টটো বেটাৰ কৰিব পাৰা ঠিক আছে ইয়াত স্পেশাল ফিচাৰ হৈছে তোমালোকৰ কাৰণে যেটো এছামিজ মিডিয়ামত হয় তোমালোকে সকলোৱে কেইটা এছামিজ মিডিয়ামত হয় ঠিক আছে ফ্ৰেন্ডলি টিচিং কৰা হয় কনসেপ্ট ক্লিয়াৰ এন্ড এক্সপ্লেনেশন পাবা एग्जाम ओरिएंटेड प्रिपारेशन दिया होबो डाउट सॉल्विंग सपोर्ट पाबा लाइव क्लासेस एंड एनी टाइम एक्सेस पाबा ठीक আছে এটা লাস্ট পেজত চোৱা তোমালোকৰ এই সকলো কেইটা কোর্স একচুয়ালি আমাৰ পুরা কোর্সটোৰ প্ৰাইস হৈছে 19999 টকা ঠিক আছে যেটো আমি 999 টকা দি আছো কিন্তু তোমালোকৰ কাৰণে একদম ফ্ৰী প্ৰভাইড কৰি আছো মই ফাৰ্স্টতে তোমালোকক কৈছো যে এটো ফ্ৰী ক্লাস হয় ঠিক আছে কিন্তু এইটো ক্লাসৰ কাৰণে তোমালোকৰ পে কৰিব নালাগে ঠিক আছে ইয়াত এইটো ক্লাসটো তোমালোকে ফুল এক্সেস কৰিবৰ কাৰণে ইন্টাৰনেট হ্যান্ডলিং চাৰ্জ আছে গুগলৰ চাৰ্জ আছে সাৰ্ভাৰ চাৰ্জ আছে আৰু এই সকলো বিলাকৰ ওপৰত জিএসটি আছে এই সকলো বিলাক মিলাই কিনে তোমালোকৰ 499 এটা খৰচা আহে ঠিক আছে তোমালোকে যদি 499 ত তোমালোকে কোর্সটো এতিয়া সাবস্ক্ৰিপশন লোৱা পুরা বছৰত আমি ফ্ৰী পঢ়াম তোমালোকক ঠিক আছে পুরা বছৰত আমাৰ যেটো টিম আছে আমাৰ টিমে তোমালোকক পুরা বছৰত পুরা চেপ্টাৰটো কমপ্লিট কৰাব ম্যাথছ আৰু সায়েন্স এবাৰ যদি তোমালোকে সাবস্ক্ৰিপশন লৈ লোৱা পুরা বছৰত তোমালোকৰ আৰু এক্সট্ৰাকে পইচা দিব নালাগে একো দিব নালাগে আমি পুরা বছৰ তোমালোকক ফ্ৰী পঢ়াম ঠিক আছে তোমালোকে কি কৰিবা এইটো কোর্স লবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ যেটো দেখি আছা 9395785947 এইটো নম্বৰত আমাক হোৱাটছআপ কৰিবা যেটো নম্বৰ তোমালোকৰ প্ৰসপেক্টাছত তলত চোৱা দিয়া আছে ঠিক আছে তোমালোকৰ প্ৰসপেক্টাছত তলত দিয়া আছে যেটো এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা হোৱাটছআপ কৰিলে তোমালোকে তাতে বুকিং লিংক পাবা বুকিং লিংক দুটা দিয়া থাকিব এটা ফুল পেমেন্টৰ লিংক আৰু এটা পাৰ্ট পেমেন্টৰ লিংক তোমালোকে পাৰ্ট পেমেন্টত 99 পেমেন্ট কৰি কোর্সটো বুকিং কৰি ৰাখিব পাৰিবা ঠিক আছে আৰু যদি তোমালোকে ফুল পেমেন্ট কৰা ফুল পেমেন্ট কৰিলে তোমালোকে কোর্সৰ এক্সেস এতিয়াই পাই যাবা ঠিক আছে সো তোমালোকে ঘৰত যাই কিনে আজিয়ে বুকিং কৰিবা মিস নকৰিবা কাৰণ এটো সিট লিমিটেড সিট দিয়া আছে ইয়াত এই ফ্ৰী এক্সেসত লিমিটেড সিট দিয়া আছে সো তোমালোকে আজিয়ে ঘৰত যাই কিনে বুকিং কৰিবা ইয়াত চোৱা বহুত কেইটা কিউআৰ কোড দিয়া আছে এইটো কিউআৰ তুমি পাৰ্ট পেমেন্ট কৰিব পাৰিবা পেমেন্ট কিউআৰ কোড হয় এটো বুকিংৰ কাৰণে যিমানখিনি পাৰা কৰিব পাৰিবা ঠিক আছে আৰু এইটো হৈছে তোমালোকৰ ভিডিও মেছেজৰ কাৰণে ইয়াত এটো স্ক্যান কৰাৰ লগে লগে ইউটিউবৰ এটা ভিডিও মেছেজ পাবা যত এই কোর্সৰ বিষয়ে এক্সপ্লেইন কৰা হৈছে ঠিক আছে এটো হচ্ছে হোৱাটছআপ কিউআৰ কোড তোমালোকে স্ক্যান কৰিলে আমাৰ হোৱাটছআপত মেছেজ কৰিব পাৰিবা স্ক্যান কৰিলে যদি কিবা এৰর আহে
তোমালোকে ডাইৰেক্ট হোৱাটছআপৰ যিটো নম্বৰ দিছোঁ এইটো নম্বৰত মেছেজ কৰিলে হ'ল, এটা নম্বৰে হয়, একেই হয়, ঠিক আছে। আৰু যদি এপছ ডাউনলোড কৰিবলৈ তোমালোকৰ অসুবিধা হৈছে, যদি পোৱা নাই ক'তবা, এইটো QR স্কেন কৰিবা, তোমালোকে এপছ ডাউনলোড কৰিব পাৰিবা প্লে ষ্ট'ৰৰ পৰা, ঠিক আছে। চ' আশা কৰি ষ্টুডেণ্ট ভালকৈ বুজি পাইছা প্ৰস্পেক্টাছটো। বাকী কিবা এৰৰ থাকিলে, বাকী কিবা বুজি নাপালে, তোমাৰ সন্মুখত যিটো ছাৰ আছে ছাৰক সুধিবা, ছাৰে তোমাক ভালকৈ বুজাই দিব, ঠিক আছে। থেংক ইউ।